Welcome to Abhijit Shiksha Academy. So, আপনার সকলকে মই Abhijit Shiksha Academy স্বাগতম জনাইছো। মই লিপজ্যোতি আপোনালোকৰ ম্যাথমেটিক্সৰ মেন্টৰ। ঠিক আছে। সো আমি অলৰেডি এটা ভিডিও দিছিলো যত আমি ডিসকাস কৰিছিলো ট্ৰিগোনোমেট্ৰি এমসিকিউ ওপৰত যত আমি ডিসকাস কৰিছিলো কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চনৰ ওপৰত। ঠিক আছে। সো আজি তাৰে আমি নেক্সট ভিডিও লৈ আহিছো যত আমি ডিসকাস কৰিম আৰু কিছুমান ইম্পৰ্টেন্ট এমসিকিউ যিখিনি আমাৰ এক্সামত আহিছে বা আহিবলগীয়া কোৱেশ্চনছ হয়। ঠিক আছে। সো আমি দেৰি নকৰো আজি ভিডিওটো আমি কি কৰো আৰম্ভ কৰো। সো আমাৰ ফাৰ্স্ট কোৱেশ্চনটো কি হয় চাও। So our first question কোৱা আছে যে if x sin cube plus y sin cube cos cube theta equals to sin theta cos theta and x sin theta equals to y cos theta বুলি কৈছে তেনেহলে আমাক ক'ব লাগে যে x square plus y square ভ্যালুটো কিমান হয় আমাক খুদিছে আমাক কৈ দিলে x sin cube theta আৰু তাৰ লগত যদি y cos cube theta প্লাস কৰো তেনেহলে আমি কিমান পাম বুলি কৈ দিলে sin theta cos theta ওকে সো ইয়াত আমি সলভ কৰিব কাৰণে আমি কি কৰিব লাগিব আমি এই যেটো x sin theta আছে x sin theta sin cube theta plus এই যেটো y cos cube theta আছে সেই y cos cube theta তো মই এনেকৈ লিখিব পাৰো নে y cos theta cos square theta এনেদৰে লিখিব পাৰো হয় দেন মই এটা নেক্সট স্টেপত কি কৰিব পাৰো এই যেটো sin x sin theta আছে y cos theta আৰু cos square theta আছে ইয়াৰ পৰা মই কি কৰিব পাৰো এই যেটো আমাৰ cos theta আছে ঠিক আছে আমাৰ দেখা পাইছো এই cos theta তো আৰু আমাক ইয়াত দি থোৱা আছে যে x sin theta = কি হয় y cos theta সমান হয় বুলি কৈছে যো আমি এই যেটো আমাৰ y cos theta আছে সেই y cos theta ৰ জায়গাত আমি কি লিখি দিব পাৰো x sin theta টো লিখি দিব পাৰো সো মই যদি ইয়াত লিখো কেনেদৰে লিখিম x sin theta sin cube theta plus y cos theta ৰ জায়গাত মই লিখি দিলো x sin theta আৰু লগতে মই কি থাকিলে cos square theta equals to মোৰ ইফালে কিমান আছে ইফালে আছে মোৰ sin theta cos theta ইফালে আছে মোৰ sin theta cos theta হৈ গল এতিয়া মই ইয়াতে কি কৰিব নেক্সট স্টেপত মই ইয়াতে কি কৰিম এই যেটো মোৰ sin x sin theta আছে এটো মই কমন লম দুই সাইডে আছে সো ইয়াৰ পৰা মই কি কৰিলো কমন ললো x sin theta যদি মই ইয়াতে কমন লম মোৰ হাতত থাকি যাব x sin theta মই কমন ললো ইয়াত থাকিলে মোৰ sin square theta আৰু ইফালে মোৰ থাকিব কিমান cos square theta equals to মোৰ ইফালে থাকিলে sin theta cos theta okay so আমি সকলো জানো x sin square theta plus cos square theta মানে 1 আৰু এই sin theta ৰ লগত এই sin theta আমাৰ ক্যান্সেল গল আমাৰ হাতত বাকি ইয়াত কি থাকিলে x থাকিলে so x = আমি পাই গলো কিমান cos theta হৈ গল x ৰ ভ্যালু আমি ইয়াত পাই গলো কিমান cos theta আমাক এটা কাৰ ভ্যালু উলিয়াব লাগিব আমি উলিয়াব লাগিব y ভ্যালুটো so x ৰ ভ্যালু পাই যোৱাৰ পিছত আমি কি কৰিম এটা y ভ্যালু উলিয়াম y ভ্যালুৰ কাৰণে আমি কি কৰিম এই যেটো আমাৰ x ৰ ভ্যালুটো পালো সেই x ৰ ভ্যালুটো আমি ইয়াত বহাই দিম ঠিক আছে x sin theta = y cos theta যে আসলে তাত আমি বহাই দিম ওকে সো হেতু কাৰণে আমি কি কৰিব লাগিব এতিয়া কি কৰিম মই এতিয়া নেক্সট স্টেপত আমাৰ এই যেটো আছে x sin theta equals to আছে আমাৰ কিমান y cos theta या এই x sin theta যেটো আছে তাৰ যত x আছে সেই x ৰ জায়গাত আমি লিখি দিম cos theta ঠিক আছে ইয়াত আমি লিখি দিলো cos theta sin theta equals to আমি পালো কিমান y cos theta হৈ গল এই cos theta ৰ লগত এই cos theta গুছি গল তেন আমি y ভ্যালুটো পাই গলো তাৰ পৰা কিমান y ভ্যালুটো আমি তাৰ পৰা পাই গলো y = পাই গলো আমি sin theta হৈ গল এটা y ভ্যালু পাই গলো আমি sin theta y ভ্যালু আমি কিমান পালো y ভ্যালু পালো আমি sin theta হয় সেম তেনেকে x ৰ ভ্যালু পালো কিমান আমি cos theta এটা আমাক কি হৰিছিলে x square plus y square হৰিছিলে সো আমি এই দুটা কি কৰিম এটা স্কয়াৰ কৰি পেলাই আমি প্লাস কৰি দিম সো x square plus y square মানে কি হয় আমাৰ cos square theta হয় নে cos square theta plus sin square theta আৰু cos square theta plus sin square theta মানে আমি ফার্স্ট ক্লাসতে শিকিছিলো যে এটা আমাৰ কি হয় ফার্স্ট আইডেন্টিটি বা ফার্স্ট রুলটো হয় যে cos square theta ৰ লগত যদি আমি sin square প্লাস কৰো তেনেহলে তাৰ ৰিজাল্ট সদায় কিমান পাম আমি 1 পাও যত আছে আমাৰ কোনটো অপচন নম্বৰ 1 হেতু হৈছে আমাৰ শুদ্ধ উত্তৰ ক্লিয়াৰ সকলোৰে বুজি পালে কেনে সলভ কৰিলো এই যে x sin theta plus y cos theta আছে সেই y cos theta ক আমি ভাঙি ললো এবাৰ লিখিলো y cos theta cos square theta হৈ গল সো তাৰ পৰা আমি কি উলিয়ালো এই cos ৰ ভ্যালুটো উলিয়াই ললো তাৰ পৰা cos ৰ ভ্যালু উলোৱাৰ পিছত আমি কি কৰিলো সেই যেটো cos ৰ ভ্যালু পালো বা সেই যেটো x ৰ ভ্যালু পালো সেই ভ্যালুটো আমি কত পুট কৰি দিলো এই x sin theta ৰ জায়গাত পুট কৰি দিলো x ৰ জায়গাত পুট কৰি দিলো x ৰ জায়গাত পুট কৰাৰ লগে আমি তাৰ পৰা y ভ্যালু পাই গলো দেন আমি লাষ্ট অপচনত আমাৰ কি আছিল যে আমাৰ হাতত আছিল x square plus y square ভ্যালু উলিয়াব লাগে সো আমি যত x আছিল তাত x ৰ ভ্যালু বহাই পেলাই তাক স্কয়াৰ কৰিলো যত y আছিল তাত y ভ্যালু বহাই তাক স্কয়াৰ কৰিলো আৰু সেই দুটা আমি যেটা প্লাস কৰিম
তেতিয়া আমি গম পাওঁ যে আমাৰ আইডেন্টিটি নাম্বাৰ 1 হয় sin স্কয়াৰ থিটা প্লাস cos স্কয়াৰ থিটা ইকুৱেলছ টু সদায় কি হয় 1 সো আমি তাৰ পৰা ডাইৰেক্টলি ক'ব যে আমাৰ শুদ্ধ উত্তৰটো কোনটো হ'ব অপচন নম্বৰ 1 অপচন নম্বৰ সি যেটো হয় 1 হেতু হৈছে ইয়াৰ শুদ্ধ উত্তৰ ঠিক আছে এটা এটা ইম্পৰ্টেন্ট কোৱেশ্চন হা এটা এটা ইম্পৰ্টেন্ট কোৱেশ্চন সো কোৱেশ্চনটা এবাৰ মই কৰা হৈ গল তথাপিতো আপোনালোকে এবাৰ ভিডিওটো পজ কৰি পেলাই এবাৰ নিজে কৰিব ট্ৰাই কৰিব দেন তোমালোকে চাবা যে তোমালোকৰ এনসাৰটো লগত মোৰ এনসাৰটো মিলিছে নাই মিলা ওকে সো তোমালোকে এবাৰ ভিডিওটো পজ কৰিবা পজ কৰি পেলাই চাবা তোমালোকৰ এনসাৰটো লগত মোৰ এনসাৰটো মিলিছে নাই ওকে ক্লিয়াৰ হৈছে ঠিক আছে এটা নেক্সট কোৱেশ্চনটো যাও নেক্সট কোৱেশ্চনটো কি আছে চাও সো ইয়াত আমাক কৈছে যে if cos theta cos alpha plus beta equals to 0 then sin alpha minus beta can be reduced to কোনটো হ'ব অপচন নম্বৰ A cos beta cos twice beta sin alpha এনে sin twice alpha হ'ব সো এটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন হয় ঠিক আছে এটো এটা আমাৰ কি হয় এটা ইম্পৰ্টেন্ট কোৱেশ্চন হয় সো ভিডিওটো তোমালোকে পজ কৰি পেলাই কি কৰা প্ৰথমে সলভ কৰি পেলাই তোমালোকৰ এনসাৰটো মোৰ লগত মিলিছে নাই এবাৰ চেক কৰা ঠিক আছে এটো কিন্তু বহুত বেছি ইম্পৰ্টেন্ট কোৱেশ্চন হয় সো কোৱেশ্চনটো সলভ কৰা মোক জনোৱা যে তোমালোকৰ লগত মিলিছে নাই মিলা ঠিক আছে সো তোমালোকে ভিডিও পজ কৰি কৰা মোৰ লগতে কৰি যাও কি দিছে মোক যে cos alpha plus beta ভ্যালু দি আছে 0 ওকে সো আমি চাব লাগিব যে cos ৰ ভ্যালুটো 0 cos alpha plus beta ভ্যালু যেহেতু 0 দিছে আৰু আমাক কৈছে কি sin alpha minus beta ভ্যালুটো কিমান হ'ব এটো কৈছে সো তাৰ কাৰণে আমি কি কৰিব লাগিব হয়তো আমি আলফাৰ ভ্যালু নহলে বিটাৰ ভ্যালু কিবা এটা উলিয়াই ল'ব লাগিব সো আমি মই কি কৰিম আলফাৰ ভ্যালুটো উলিয়াবলৈ ট্ৰাই কৰিম সো ইয়াত মই যদি চাও কি কৰিব পাৰো এই যেটো cos alpha plus beta আছে সো মই তাক এনেদৰে লিখিব পাৰো নে cos 90 ডিগ্ৰী বুলি কাৰণ কিয় 0 মানে কি হয় cos 90 হয় সো সেই জায়গাত আমি 0 জায়গাত আমি কি লিখি দিব পাৰো cos 90 ডিগ্ৰী লিখি দিব পাৰো সো ইয়াৰ হাত পৰা আমাৰ হাত থাকিলে কিমান alpha plus beta সো alpha plus beta ভ্যালুটো আমি কিমান পাই গলো 90 ডিগ্ৰী পাই গলো হৈ গল এখিন লাগে ঠিকে আছে এতিয়া চাও alpha plus beta ভ্যালু যদি মোৰ 90 হয় তেনে হলে মই ইয়াৰ পৰা আলফাৰ ভ্যালুটো উলিয়াই লিলো আলফাৰ ভ্যালু উলিয়াইলে কিমান হ'ব এটো 90 minus beta ওকে সো 90 minus beta পাই গলো হয় এটা নেক্সট স্টেপত আমি কি কৰিব লাগিব এই আলফাৰ ভ্যালুটো আমি পুট কৰিব লাগিব আলফাৰ ভ্যালুটো আমি পুট কৰি দিম sin alpha minus beta ওকে sin alpha minus beta আমি এই আলফাৰ ভ্যালুটো পুট কৰি দিম সো sin alpha minus beta সো sin alpha minus beta ৰ জায়গাত আমি যদি পুট কৰি দিও কিমান পাম আমি sin এই আলফাৰ জায়গাত থাকিব আমাৰ কিমান 90 minus beta আৰু লগত আছে minus beta হৈ গল সো sin 90 minus twice beta হ'ব 90 minus twice beta আৰু আমি অলৰেডি শিকি আহিছো যে 90 ৰ পৰা আমি কি কৰো যেটা মাইনাস কৰি দিও 90 ডিগ্ৰী পৰা যেটা আমি মাইনাস কৰি দিও তেতিয়া কি হয় সদায় ফাৰ্স্ট কোৱাড্ৰেন্টত থাকে আৰু ফাৰ্স্ট কোৱাড্ৰেন্টত কি হয় আমাৰ সকলো বিলাক ৰেশিও বা সকলো বিলাক sin cos tan সকলো গুটেখিনি কি হয় আমাৰ পজিটিভ হয় আৰু 90 ডিগ্ৰী ক্ষেত্ৰত আমি কি শিকি আহিছিলো ফাৰ্স্ট ক্লাস বা ফাৰ্স্ট ভিডিওতে আমি কৈছো যে 90 ডিগ্ৰী ক্ষেত্ৰত কি হয় সাইনটো চেঞ্জ হৈ পেলাই কলে যায় cosলে কনভাৰ্ট হৈ যায় সো এটা আমাৰ কি হ'ব এই যে sin 90 ডিগ্ৰী আছে sin 90 ডিগ্ৰী minus twice b আছে বা twice beta আছে হেতৰ ভ্যালুটো আমাৰ কিমান হ'ব cos twice beta হৈ গল সো আমাক খুদিছিলে যে sin alpha minus beta ভ্যালু কিমান হ'ব সো sin alpha minus beta ভ্যালু আমি কিমান পালো cos twice beta আৰু যদি চাব যাও cos twice beta কোড আছে অপচন নম্বৰ b ত আছে cos twice beta আৰু এই অপচন নম্বৰ b টো হৈছে ইয়াৰ কি শুদ্ধ উত্তৰ ওলাইছে সকলোৰে সকে নিশ্চয় পাৰিছা তোমালোক সকলোৱে কৰিবৰ কাৰণে হয় ওলাইছে সকলোৰে এবাৰ জনাবা ঠিক আছে সো কোৱেশ্চনছ খিনি মই সলভ কৰিমে লগতে মই কৰা আগতে তোমালোকে সকলোৱে নিজে এবাৰ সলভ কৰিবা ঠিক আছে এইবিলাক কি কাৰণ এইবিলাক বহুত বেছি ইম্পৰ্টেন্ট কোৱেশ্চন হয় ঠিক আছে মই সলভ কৰাৰ আগতে তোমালোকে সকলোৱে এবাৰ সলভ কৰা সলভ কৰি সজে তোমালোকৰ এনসাৰটো লগত মোৰ এনসাৰটো মিলিছে নাই মিলা ওকে ক্লিয়াৰ হৈছে এই পইণ্টটো সকলোৰে কোৱেশ্চনটো সবৰে ক্লিয়াৰ হ'ল সকে নেক্সট কোৱেশ্চনটো যাওঁ নেক্সট কোৱেশ্চন কি দি আছে চাও So next question মোক কৈছে যে the value of 9 sec square 60 minus 9 10 square 60 ভ্যালু কিমান সো আমি জানিব লাগিব সেই টেবুলখনৰ কথা মই কৈছো টেবুলখনৰ কাৰণে আমি আঙুলি ইউজ কৰিব পাৰো বা আমি যদি আঙুলি কিটা ইউজ নকৰিও আমি টেবুলখন যদি মনত ৰাখিব পাৰো তেনে হেতু আমাৰ বাবে বহুত বেছি প্লাস পইণ্ট হয় যদি কাৰোবাৰ মনত নাথাকে তেনে আমি যোনটো আমাৰ আঙুলিৰ ফৰ্মুলা আছে বা আঙুলিৰ যেটো মেথড আছে হেতু ইউজ কৰি পেলাই কৰিব পাৰা ঠিক আছে সো ইয়াতে মোক খুদিছিলে যে 9 sec square 60 কিমান 9 sec square 60 বুলি কৈছে সো 9 60 ডিগ্ৰী বুলি কলে মই যদি চাও cos ৰ যদি 60 ডিগ্ৰী হয় cos 60 মানে কিমান হয় cos 60 মানে হাফ হয় হয় আৰু sec টো কি হয় cos ৰ উল্টা সো হাফ টো যদি মই উল্টা কৰি দিও কিমান হৈ যাব মোৰ 2 হৈ যাব ইয়াৰ এই স্কয়াৰ আছে মাইনাস সেম তেনেকে 9 10 square 60 সো 10 square 60 মানে কিমান হয় আমাৰ
10 স্কয়াৰ 60 মানে হয় √3 তাক আমি কি কৰিব লাগিব স্কয়াৰ কৰি দিব লাগিব হৈ গল এটা 9 * 2 স্কয়াৰ মানে কি 4 9 * 4 হৈ গল 9 4 * 36 minus 9 * √3 স্কয়াৰ সো 9 * √3 স্কয়াৰ মানে 9 * 3 মানে হৈ গল আমাৰ কিমান 27 সো 36 ৰ পৰা মই যদি 27 মাইনাস কৰো মোৰ হাত থাকিব কিমান 9 আৰু সেই 9 টো যদি মই চাবলৈ যাওঁ মোৰ কোড আছে সেই 9 টো আছে মোৰ অপচন নম্বৰ কোড অপচন নম্বৰ ডি আছে 9 সো 9 টো হ'ব ইয়াৰে শুদ্ধ উত্তৰ ওলাইছে সাকে তোমালোকৰ ওলাইছে এটো কোৱেশ্চন সলভ কৰিব পাৰিছে সকলে হয়নে ইজি কোৱেশ্চন হয় কিন্তু ইম্পৰ্টেন্ট হয় হা ইজি হ'ব পাৰে কিন্তু ইম্পৰ্টেন্ট হয় এনেকুৱা টাইপৰ কোৱেশ্চনছ বিলাক আহে এটা নহলে দুটা এনেকুৱা টাইপৰ কোৱেশ্চনছ বিলাক আহিব সো এনেকুৱা টাইপৰ কোৱেশ্চনছ বিলাক কৰিব সকলে ট্ৰাই কৰিবা ঠিক আছে ওলাইছে নিশ্চয় ওলাইছে পাৰিছে এটো সকলে সো ইয়াৰ কাৰেক্ট আনসাৰটো কোনটো পালো অপচন নম্বৰ ডি 9 ওকে নেক্সট কোৱেশ্চন যাও নেক্সট কোৱেশ্চন কি দিছে চাও সো নেক্সট কোৱেশ্চন দিছে 8 cos x square a minus 8 cot square a এটো আগৰটো কোৱেশ্চনটো হতে সেমে হয় হয়নে দেখিছে আগৰ কোৱেশ্চনটো হতে প্ৰায় সেমে হয় সো এই কোৱেশ্চনটো তোমালোকে কি কৰিবা তোমালোকে কৰিবা এটো মই তোমালোকৰ বাবে ৰাখিছো ইয়াৰ কাৰেক্ট আনসাৰটো কৰি পেলাই তোমালোকে মোক কমেন্ট বক্সত সকলে জনাব যে ইয়াৰ শুদ্ধ উত্তৰটো কোনটো হয় অপচন নম্বৰ a b c d ভিতৰত কোনটো শুদ্ধ হয় হেতু তোমালোকে মোক জনাবা ঠিক আছে প্ৰত্যেকটা কোৱেশ্চনটো সলভ কৰিবা সলভ কৰি পেলাই মোক জনাবা ওকে নেক্সট কোৱেশ্চনটো যাও নেক্সট কোৱেশ্চন কি দিছে চাও সো মোক নেক্সট কোৱেশ্চনটো ক'লে যে ভ্যালু অফ sin square 30 minus cos square 30 কিমান হ'ব খুদিছে সো sin square 30 minus cos square 30 ভ্যালুটো যদি মোক খুদিছে সো মই ইয়াত কি কৰিব লাগিব sin 30 ভ্যালুটো জানিব লাগিব সো sin 30 ভ্যালুটো মোৰ কিমান হয় sin 30 ভ্যালুটো মোৰ হয় হাফ মাইনাস ইয়াক কি কৰিলে স্কয়াৰ কৰিব কৈছে না স্কয়াৰ কৰি দিলো মাইনাস cos 30 ভ্যালুটো খুদিছে সো cos 30 ভ্যালুটো মই জানো কিমান হয় √3/2 হয় ইয়াকো মই কি কৰিব লাগিব স্কয়াৰ কৰিব লাগিব হৈ গল এটা হলে এটো মোৰ 1/4 মাইনাস এটো হৈ গল মোৰ √3/4 হৈ গল এটা যেতিয়া এটো মই সলভ কৰে মোৰ কিমান হ'ব 4 1 minus 3 হৈ গল 1 minus 3 মানে কিমান হ'ব এটো হৈ গল মোৰ 2/4 minus 2/4 মানে হৈ গল মোৰ minus 1/2 minus 1/2 যদি চাব যাও ক'ত আছে মোৰ অপচন নম্বৰ মোৰ আছে ডি ঠিক আছে অপচন নম্বৰ ডি যেটো minus 1/2 আছে হেতু হ'ব ইয়াৰ শুদ্ধ উত্তৰ ঠিক আছে দেখিছা কোৱেশ্চনছ বিলাক কিনেকা ধৰণৰকে আহিব পাৰে কিমান ইম্পৰ্টেন্ট কোৱেশ্চনছ হয় এইবিলাক সো আমি যেটো ফার্স্ট ভিডিও আছে হেতু যদি সোয়া তোমরা পইটাকে চাই লবা এবাৰ ঠিক আছে আমি ট্ৰিক্স গিটা শিকি আইছে যে কেনেকা আমি টেবুলখন মনত ৰাখিব লাগে ঠিক আছে মনত যাৰ নাথাকে টেবুলখন সকলে কয় এই টেবুলখন বহুত টান বুলি কিন্তু ইমান টান নহয় সো মই লগতে কি কৰিছে এই ট্ৰিক্সটো শিকাইছিল যাৰ টান লাগে বা যোনে কৰিব মুখস্থ কৰিব পাৰে বা যাৰ মনত নাথাকে তেওঁলোকে কি কৰিব পাৰা সেই আঙুলি মেথডটো ইউজ কৰিবা আৰু প্ৰত্যেকটো কোৱেশ্চন তেনে হলে তোমালোকে সলভ কৰিব পাৰিবা ঠিক আছে এনেকুৱা টাইপৰ যিমান এনেকুৱা টাইপৰ কোৱেশ্চনছ বিলাক আহিব প্ৰত্যেকটো কোৱেশ্চন তোমালোকে ইজিলি সলভ কৰিব পাৰিবা সো ফাৰ্স্ট ভিডিওটো প্ৰথমে সকলে গৈ চাই আহি পেলাই এই ভিডিওটো চাবা আৰু এই কোৱেশ্চনছ কিন তোমালোকে কৰিব ট্ৰাই কৰিবা ওকে এটা নেক্সট কোৱেশ্চনটো যাও এটো ক্লিয়াৰ হ'ল সকলে বুজি পাইছা সো -1/2 টো হ'ব কি ইয়াৰে শুদ্ধ উত্তৰ সো নেক্সট কোৱেশ্চনটো যাও নেক্সট কোৱেশ্চন কি দি আছে চাও সো নেক্সট কোৱেশ্চনটো মোক ক'লে যে 1 + tan square theta / 1 + cot square theta সো আমি যদি ফার্স্ট ভিডিওটো চাইছিলো ঠিক আছে তোমালোকে যদি ফার্স্ট ভিডিওটো চাইছিলা তেনেহলে গম পাবা যে ইয়াতে আমাৰ দুটা ফৰ্মুলা সোমাই আছে হয়নে সো 1 + tan square theta ৰ জায়গাত আমি কি লিখিব পাৰো sec square theta লিখিব পাৰো আৰু 1 + cot square theta ৰ জায়গাত আমি কি লিখিব পাৰো cosec square theta লিখিব পাৰো হয়নে সেই কাৰণে মই বাৰে বাৰে কৈ আছো যে তোমালোকে গৈ পেলাই আমাৰ যেটো ফার্স্ট ভিডিও আছিল ট্ৰিগোনোমেট্ৰি যেটো ফার্স্ট ভিডিওটো আছিল প্ৰত্যেককে সেই ভিডিওটো চাই আহা ঠিক আছে সেই ভিডিওটো চাই আহাৰ পিছত একো ডাউট নাথাকে তোমালোকৰ সলভ কৰিবৰ কাৰণে ঠিক আছে এবাৰ সেই ভিডিওটো গৈ সকলে চাই আহা চাই প্লে এইটো মানে আমাৰ আজিৰ যেটো ভিডিও চলি আছে সেই ভিডিওটোৰ প্ৰত্যেকটো কোৱেশ্চন তোমালোকে ইজিলি সলভ কৰিব পাৰিবা সো প্ৰথমে সেই ভিডিওটো গৈ চাই আহা দেন এই ভিডিওটো চাবা আৰু ইয়াৰ কোৱেশ্চনছ বিলাক তোমালোকে নিজে কৰিব ট্ৰাই কৰিবা ঠিক আছে মইতো কৰি দিছো তোমালোকেও নিজে কৰিবলৈ ট্ৰাই কৰিবা ওকে এটা হয় ইয়াৰ ভ্যালুটো sec square আমাৰ কি দিয়া আছে sec square theta সো sec square theta টো আমি কেনেকৈ লিখিব পাৰো 1/cos square theta হৈ গল cosec divided by cosec square theta আছে হেতু আমি কেনেকৈ লিখিব পাৰো sin square theta by 1 এটা আমি কি কৰিম এটো আমি এনেদৰে লিখিব পাৰো যে sin square theta by cos square theta আৰু এই sin square theta by cos square theta মানে আমি কি বুলি জানো এটো আমি এনেদৰে লিখিব পাৰো এবাৰ sin theta by cos theta whole square আৰু sin theta by cos theta মানে আমি সকলোৱে জানো যে কি হয় যে sin theta by cos theta কৰিলে আমি গম পাও tan theta হয় আৰু এই tan theta ৰ whole square হৈ আছে সো এটো আমি পালো কিমান tan square theta সো এইবিলাক গুটেখিনি কথা আমি লাষ্ট ক্লাছত আমাৰ যেটো লাষ্ট ভিডিও আছিল ট্ৰিগোনোমেট্ৰি হেতু আমি গুটেখিনি ভালদৰে ডিসকাস কৰি আইছো সো প্ৰত্যেককে সেই ভিডিওটো চাবা ঠিক আছে তোমালোকৰ সকলোৰে লাভ হ'ব সো এই ভিডিওটো সকলোৱে চোৱাগে ঠিক আছে এবাৰ চাবা তেতিয়া তোমালোকে এইবিলাক যদি এটা কাবাৰ ডাউট আছে তেনে হেখিনি ক্লিয়াৰ হৈ যাব সো ফার্স্ট ভিডিওটো সকলোৱে চাবা ঠিক আছে এটো ম্যান্ডেটৰি হয় তোমালোকে চাবা মানে হেতু ওকে সো বুজি পালা কি কৰিলো 1 + tan square theta মানে আসলে আমাৰ sec square theta লিখি দিলো 1 + cot square theta মানে আসলে cosec square theta আমি লিখি দিলো দেন সেই sec square টো আমি কেনে কৰি লিখিব পাৰো 1/cos square theta কাৰণ আমি জানো যে sec square টো আমাৰ কি হয় 1 cos ৰ উল্টা হয়
সেম তেনেকৈ cosec স্কোয়ার থিটা সো cosec স্কোয়ার থিটা মানে কি আছে 1/sin স্কোয়ার থিটা হয়, এটা উল্টা হৈ যাব সো sin স্কোয়ার থিটা বাই 1 হৈ গল সো এইটো আমি যেতিয়া লিখিম যেতিয়া এক সলভ কৰি পেলাই আমি লিখিম কি হ'ব sin স্কোয়ার থিটা বাই cos স্কোয়ার থিটা আৰু এই sin স্কোয়ার থিটা বাই cos স্কোয়ার থিটা আমি কেনে লিখিব sin থিটা বাই cos থিটা হোল স্কোয়ার তা sin থিটা বাই cos থিটা sin থিটা বাই cos থিটা মানে আমি জানো সকলোকে কি হয় tan থিটা সো tan স্কোয়ার থিটা হ'ব ইয়াৰ শুদ্ধ উত্তৰ মানে আমাৰ কোনটো শুদ্ধ হ'ব অপচন নম্বৰ ডি যেটো আছে tan স্কোয়ার থিটা হেতু হ'ব ইয়াৰে শুদ্ধ উত্তৰ ক্লিয়াৰ হৈছে সকলোৰে বুজি পাইছা ক্লিয়াৰ হৈছে না সকলো জনাবা বুজি পোৱা গৈছে ওকে নেক্সট কোৱেশ্চন যাও নেক্সট কোৱেশ্চন কি দি আছে চাও বঢ়িয়া সো নেক্সট এটো কোৱেশ্চন আমাৰ বাবে বহুত বেছি ইম্পৰ্টেন্ট কোৱেশ্চন আমি গুটেকিটা ইম্পৰ্টেন্ট আনিছো ঠিক আছে তোমালোকৰ পৰা এক্সামত আহিব পৰা কোৱেশ্চনে হয় গুটেখিনি সো ভিডিও গিটাৰ ভালদৰে চাবা সোৱাৰ লগতে তোমালোকে প্ৰেক্টিসটো কৰিবই লাগিব ঠিক আছে ভিডিওখিনি পোষ্ট কৰি প্ৰত্যেকটো কোৱেশ্চন হলে নিজে নিজে সলভ কৰিবা তোমালোকে যেতিয়া নিজে নিজে সলভ কৰিব পৰা হৈ যাবা আৰু মানে মানুহে কয় ন ট্ৰিগোনোমেট্ৰিটো বহুত টান লাগে কিন্তু ইমান টান নহয় ওকে ইমান টান নহয় সো তোমালোকে কি কৰিবা ভিডিওটো পোষ্ট কৰিবা পোষ্ট কৰি পেলাই নিজে কৰিব ট্ৰাই কৰিবা দেন যেতিয়া তোমালোকে পাৰিছা তোমালোকে নিজৰে ভাল লাগিব মই পাৰিছো ঠিক আছে যদি কিবা কাৰণ নোৱা তেনে ভিডিওটো আকৌ প্লে কৰিবা প্লে কৰি পেলাই চাবা যে কোনখন জায়গা তোমালোকৰ ভুল হৈ আছে ঠিক আছে সো এতিয়া আমি নেক্সট কোৱেশ্চন আমাক কি দিছে ফাইন্ড দ্য ভ্যালু অফ sec alpha ওকে সো sec alpha ভ্যালুটো ওলাব লাগে সো alpha মানে কোনটো এংগল দিয়া আছে এইটো এংগল দিয়া আছে সো sec alpha মানে আমি জানিব লাগিব যে cos ৰ উল্টাটো সো cos মানে হয় কি cos মানে আমি শিকি আছে কাৰ্লি ব্ল্যাক হেয়াৰ সো আমি b আৰু h ৰ ভ্যালুটো জানিব লাগিব সো এইটো আমাৰ কি হয় 90 ডিগ্ৰী হয় আমি কি জানিব লাগিব b আৰু h ৰ ভ্যালুটো এইটো যদি মোৰ 90 ডিগ্ৰী হয় এইটো কাৰণে এইটো হৈ গল মোৰ h এইটো হৈ গল মোৰ b হৈ গল আৰু এটা মোক কিলে মোক p প্ৰয়োজন নাই সো এইটো দৰকাৰ নাই সো মোক h টো উলিয়াব লাগিব ওকে h টো মই কি কৰিব লাগিব উলিয়াব লাগিব কাৰণ কিয় মোক কিহৰ ভ্যালু লাগিব বুলি কৈছে sec alpha ভ্যালু লাগে সো sec alpha মানে হ'ব লাগিব মোক কি h by b উলিয়াব লাগিব সো h ৰ ভ্যালুটো মোৰ কাৰণে ইম্পৰ্টেন্ট সো মই h টো কেনেকৈ উলিয়াম h টো মই উলিয়াম এই যেটো ট্ৰায়াঙ্গল আছে abc হেতু হেল্প লৈ প্লে সো abc ট্ৰায়াঙ্গলৰ পৰা মই h টো উলিয়াবৰ কাৰণে মই কি কৰিম এটা দেখাবলৈ 90 ডিগ্ৰী এটা হাইপোটেনিয়াস আছে সো এটা মই পাইথাগোৰাছ থিওৰামটো ইউজ কৰিম বা পাইথাগোৰাছ যেটো সূত্ৰ হয় হেতু মই ইউজ কৰিম কেনেকৈ ইউজ কৰিম যে ac স্কয়াৰ আসলে মোৰ কি হয় ab স্কয়াৰ প্লাস bc স্কয়াৰ সো ইয়াৰ পৰা মই কাৰ ভ্যালু লাগে ac ৰ ভ্যালু লাগে ac ৰ ভ্যালু হ'ব মোৰ কিমান ৰুট ওভাৰ ab স্কয়াৰ প্লাস bc স্কয়াৰ হৈ গল সো ab ভ্যালুটো কিমান হয় 4 আছে সো 4 স্কয়াৰ মানে কিমান হ'ল 16 bc ভ্যালু 3 আছে 3 স্কয়াৰ মানে কিমান হয় 9 16 প্লাস 9 কৰিলে মোৰ কিমান হয় 25 আৰু সেই 25 মানে মোৰ কিমান হয় 5 সো তাৰ পৰা আমি কাৰ ভ্যালু পাই গলো ac ৰ ভ্যালুটো পাই গলো আমি 5 এটো ভ্যালু পাই গলো আমি 5 হৈ গল বাস এটা আমি ac ৰ ভ্যালু হে পাইছো কিন্তু আমি এতিয়াও মানে h ৰ ভ্যালুটো উলিয়াব পৰা নাই সো এটা h ৰ ভ্যালু উলাবৰ কাৰণে আমাৰ এই যেটো ac আছে সেই ac ৰ হেল্প লম সেই কাৰণে আমি ac টো উলিয়াই ললো হৈছে তে ac কেনেকৈ উলিয়াম এতিয়া ac টো উলিয়াইলো এটা আমি h টো কেনেকৈ উলিয়াম সো ইয়াৰ ফ্ৰন্টৰটো হৈছে আমাৰ 90 ডিগ্ৰী হয়নে এইটো 90 ডিগ্ৰী ফ্ৰন্টৰটো হৈছে আমাৰ হাইপোটেনিয়াস সো সেম এপ্লাই কৰিম এতে আমি কি কৰিম ডাইৰেক্টলি মই লিখি দিছো h = হৈ যাব কিমান ৰুট ওভাৰ 12 স্কয়াৰ 144 প্লাস 5 স্কয়াৰ মানে হৈ গল মোৰ 25 ডাইৰেক্ট মই কৰি দিছো সো 5 4 এটো হৈ গল মোৰ 9 4 এ মোৰ হৈ গল 6 আৰু এটো হৈ গল মোৰ 169 মানে হৈছে মোৰ কিমানৰ স্কয়াৰ ৰুট 13 যদি মই স্কয়াৰ কৰো তেনে মই কিমান পাম 169 পাম 13 যা 169 সো h ৰ ভ্যালুটা তাৰ পৰা আমি পাই গল কিমান 13 এটা আমাক কি খুদিছিলে আমাক খুদিছে sec alpha ওকে সো sec alpha উলোৱাৰ আগত আমি কি কৰিম cos alpha টো উলিয়াই লম সো cos alpha টো কিমান হয় cos alpha টো হয় আমাৰ কিমান b by h কাৰ্লি ব্ল্যাক হেয়াৰ মানে আমাৰ হৈ গল b by h সো b by h মানে কিমান হ'ব আমাৰ 12 by 13 হৈ গল কিন্তু আমাৰ cos টো ইম্পৰ্টেন্ট নহয় আমাৰ ইম্পৰ্টেন্ট কাৰ হয় ইম্পৰ্টেন্ট হয় আমাৰ sec সো আমি ইয়াক কি কৰি দিম উল্টা কৰি দিম সো আমাৰ ইয়াৰ পৰা আমি ডাইৰেক্টলি পাই গলো যে যেটো sec আছিলে sec alpha হেতু ভ্যালুটো আমি পাই গলো কিমান 13 by 12 just 13 by 12 যদি চাব যাও ক'ত আছে আমাৰ অপচন নম্বৰ 8 আছে হয়নে 13 by 12 সো অপচন নম্বৰ যেটো আছে 13 by 8 যেটো আছে 13 by 12 হেতু হৈছে ইয়াৰে শুদ্ধ উত্তৰ ক্লিয়াৰ হৈছে সকলোৰ 13 by 12 হৈছে ইয়াৰে শুদ্ধ উত্তৰ আৰু সেম তেনেকৈ এই কোৱেশ্চনটোৰে মই আৰু কেইটামান দি দিছো প্ৰত্যেককে তোমালোকে কৰিবা ইয়াৰ এনসাৰ কিটা কমেন্ট বক্সত মই সকলোৱে জনাও ঠিক আছে মই দি দিছো কি উলিয়াব লাগিব তোমালোকে cos টো মই উলিয়াই দিলো cos alpha উলিয়াই দিলো তোমালোকে মোক উলিয়াই দিবা tan alpha ৰ ভ্যালুটো sin alpha ৰ ভ্যালুটো cosec alpha ৰ ভ্যালুটো cot alpha ৰ ভ্যালুটো এইগিটা তোমালোকে মোক কি কৰিবা প্ৰত্যেককে উলিয়াই পেলাই কমেন্ট বক্সত ইয়াৰ শুদ্ধ উত্তৰটো যেটো হয় সকলোৱে মোক জনাবা এটো তোমালোকৰ বাবে মই হোমৱৰ্ক ৰাখিলো ওকে সবে এটো কৰিবা কৰি পেলাই মোক জনাবা যে কমেন্ট বক্সত যে cos alpha ৰ ভ্যালু কিমান পাইছা tan alpha ৰ ভ্যালু কিমান পাইছা sin alpha ৰ ভ্যালু কিমান পাইছা cosec alpha ৰ ভ্যালু কিমান পাইছা আৰু cot alpha ৰ ভ্যালু কিমান পাইছা প্ৰত্যেককে কৰিবা
ওকে এটা চাওঁ নেক্সট কুৱেশ্যন কি দিছে চাওঁ সো নেক্সট কুৱেশ্যনটো মোক ক'লে যে given that sin theta equals to a by b okay sin theta ভ্যালুটো দিয়া আছে মোক a by b দেন মোক খুদিছে tan theta ভ্যালুটো কিমান হয় সো sin theta ভ্যালু দিয়া আছে হয়নে sin theta সো sin theta মানে আছে মোক a by b okay এতিয়া আমি যেটো ফৰ্মুলা শিকিছো বা যেটো সূত্ৰ শিকিছো বা যেটো ট্ৰিক শিকিছো some people have curly black hair turn permanently black so some people have মানে কি আছিল sin equals to p by h আছিল সো তাৰ পৰা আমি কম্পেয়াৰ যদি কৰো এটাক তেনে আমি ক'ব পাৰো যে কম্পেয়াৰ কৰিলে আমি ক'ব পাৰো যে এটো কি হৈ আছে এটো মোৰ p হৈ আছে আৰু এটো মোৰ কি হৈ আছে h হৈ আছে হয় এটা মোক কি লাগে 10 ৰ ভ্যালু লাগে বুলি কৈছে সো 10 ৰ ভ্যালু ওলাব কাৰণে মই কি কৰিব লাগিব মোৰ ট্ৰায়াঙ্গলটো ড্ৰ কৰিব লাগিব এই ট্ৰায়াঙ্গলটোৰ মই এটা কি কৰিব লাগিব মই এটো এংগল লৈ ললো এটো এংগল যদি মোৰ কাৰণে থিটা হয় সো ইয়াৰ অপজিটত যেটো আছে এটো হৈ গল মোৰ কি পারপেন্ডিকুলার এটো যে হৈ গল মোৰ কি বেস আৰু 90 ডিগ্ৰী ফ্ৰন্টটো হৈ গল মোৰ কি হাইপোটেনিয়াস হৈ গল এটা মই ইয়াত যদি চাও মোৰ কি পাই আছো p ৰ ভ্যালুটো পাই আছো পারপেন্ডিকুলার ভ্যালুটো মই পাই আছো এটো কিমান পাই আছো a h ৰ ভ্যালুটো পাই আছো মই কিমান পাই আছো h ৰ ভ্যালুটো b হৈ গল a আৰু b ৰ ভ্যালুটো মই মানে h আৰু p ৰ ভ্যালুটো মই পাই আছো মোক কাৰ ভ্যালু 10 ৰ ভ্যালু 10 মানে কি আছিল টাৰ্ন পার্মানেন্টলি ব্ল্যাক হয়নে b ৰ ভ্যালুটো মই উলিয়াব লাগিব সো b ভ্যালু উলাব কাৰণে মই কি কৰিব লাগিব হাইপোটেনিয়াসৰ পৰা মই কি কৰিব লাগিব a স্কয়াৰ মাইনাস p স্কয়াৰ মাইনাস b স্কয়াৰ কৰিব লাগিব হয়নে নাই হোৱা যে কি কেনে উলিয়াব লাগিব মই এবাৰ দেখাই দিছো চাও সো h স্কয়াৰ মানে আমি জানো কি হয় h স্কয়াৰ মানে হয় আমাৰ p স্কয়াৰ প্লাস b স্কয়াৰ হয় এটা আমাৰ কাৰ ভ্যালু লাগে বুলি কৈছে আমাক b ভ্যালু লাগে বুলি কৈছে b স্কয়াৰ ইকুয়ালস টু হ'ব কিমান h স্কয়াৰ মাইনাস p স্কয়াৰ ঠিক আছে এটো হৈছে কারেক্ট যে b ভ্যালু যেটো উলাব লাগে সব ইয়াৰ পৰা আমি কি কৰিব পাৰো b ভ্যালু ইকুয়ালস টু b ইকুয়ালস আমি লিখিব পাৰো কিমান হ'ব h স্কয়াৰ মাইনাস p স্কয়াৰ ওকে ইয়াৰ পৰা আমি গম পালো যে যেটো আমাৰ b ভ্যালু আছে হেতু কিমান পালো আমি h স্কয়াৰ মাইনাস p স্কয়াৰ ওকে এতিয়া চাও আমাক উলিয়াব লাগে 10 ৰ ভ্যালুটো হয় সো 10 ৰ ভ্যালু যেটো আমাৰ h আছে ওকে এক সেকেন্ড ইয়াতে আমি মই এটা হেৰি কৰিলো যে আমাৰ এই যেটো h আছে সেই h ৰ ভ্যালুটো আমি গম পাও কিমান হয় b হয় সো মই সেই h ৰ জায়গাত মই লিখি দিলো b স্কয়াৰ আৰু p মানে হয় আমাৰ কিমান a সো সেই মই p ৰ জায়গাত মই লিখি দিলো a স্কয়াৰ হৈ গল এটা মোক লাগে কাৰ ভ্যালু 10 ৰ ভ্যালু লাগে সো tan থিটা মানে আমি গম পালো কি হয় tan থিটা মানে আমি গম পালো কি p by b সো p ৰ ভ্যালুটো আমি জানো কিমান হয় p ৰ ভ্যালুটো a মই লিখি দিলো a বাই b লাগে b ভ্যালু আমি কিমান পালো √b স্কয়াৰ মাইনাস a স্কয়াৰ কি পালো √b স্কয়াৰ মাইনাস a স্কয়াৰ এটা 10 ৰ ভ্যালুটো আমি পাই গলো কিমান tan থিটাৰ ভ্যালুটো পাই গলো a বাই √b স্কয়াৰ মাইনাস a স্কয়াৰ আৰু √a বাই √b স্কয়াৰ মাইনাস a স্কয়াৰ আমাৰ ক'ত আছে অপচনত যদি মই চাবলৈ যাও √b স্কয়াৰ মাইনাস a স্কয়াৰ এটো অপচন নম্বৰ d আছে a বাই √b স্কয়াৰ মাইনাস a স্কয়াৰ হেতু হ'ব ইয়াৰে শুদ্ধ উত্তৰ ক্লিয়াৰ হ'ল সকলোৰে ইজি আছিল হয়নে পাৰিছা সকলোৱে পাৰিছা কৰিবলে জনাবা এবাৰ ওলাইছে নে তোমালোকৰ সেম অপচন নম্বৰ d টো ওলাইছে নে a বাই √b স্কয়াৰ মাইনাস a স্কয়াৰ ওকে ক্লিয়াৰ হৈছে সকলোৰে নেক্সট কোৱেশ্চনটো যাও হা নেক্সট কোৱেশ্চন কি দিছে চাও সো নেক্সট কোৱেশ্চন কি দিছে বঢ়িয়া এটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন ঠিক আছে এটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন সো ভিডিওটা এবাৰ পোস্ট কৰি পেলাই তোমালোকে সকলোৱে কৰা ঠিক আছে ইয়াত তোমালোকে ওলাব লাগে কি x স্কয়াৰ প্লাস y স্কয়াৰ প্লাস z স্কয়াৰ ভ্যালুটো ওলাব লাগে সো ভিডিওটা এবাৰ পোস্ট কৰা সকলোৱে আৰু পোস্ট কৰি পেলাই তোমালোকে কি কৰা কোৱেশ্চনটো সলভ কৰিব ট্ৰাই কৰা ওকে পইটাকে ভিডিওটো পোস্ট কৰি সলভ কৰা দেন মোৰ লগত এনসাৰটো মিলিছে নে চেক কৰিবা ঠিক আছে সো মোক ক'লে যে x ৰ ভ্যালু দিয়া আছে r cos থিটা ওকে দেন মোক y ৰ ভ্যালু দিয়া আছে আৰু z ৰ ভ্যালু দিয়া আছে ঠিক আছে মই x স্কয়াৰ প্লাস y স্কয়াৰ প্লাস z স্কয়াৰ ভ্যালু ওকে ঠিক আছে সো মই কি কৰিলো x স্কয়াৰ প্লাস y স্কয়াৰ প্লাস z স্কয়াৰ ওকে এৰ ভ্যালু কিটা দিয়া আছে মই পুট কৰি দিছো r স্কয়াৰ থিটা দেন প্লাস কৰিলো y ভ্যালু দিয়া আছে মোক r স্কয়াৰ এক সেকেন্ড থিটা ওকে প্লাস z ৰ ভ্যালু দিয়া আছে না z ৰ ভ্যালু দিয়া আছে মোক r sin থিটা r স্কয়াৰ sin স্কয়াৰ থিটা ঠিক আছে তে মই নেক্সট স্টেপত কি কৰিব পাৰো নেক্সট স্টেপত যদি মই বঢ়িয়া নেক্সট স্টেপত মই ইয়াত কি কৰিলো r স্কয়াৰ cos থিটা মই কমন ললো r স্কয়াৰ cos থিটা যদি মই কমন লৈ ইয়াত থাকিলে মোৰ ফাই আৰু ইফালে থাকিলে মোৰ স্কয়াৰ ওকে আৰু ইফালে মোৰ থাকিলে কিমান
প্লাছ আৰ স্কোৱাৰ সাইন থিটা আৰ স্কোৱাৰ সাইন থিটা লাগে থাকিলে ওকে সো ইয়াৰ ভ্যালুটো মই গম পাওঁ কিমান হয় ইয়াৰ ভ্যালুটো হয় মোৰ 1 হয় সো আৰ স্কোৱাৰ cos থিটা না cos স্কোৱাৰ থিটাটো কমন ল'ব লাগিব ওকে cos স্কোৱাৰ থিটাটো কমন ল'লে r প্লাছ r স্কোৱাৰ cos স্কোৱাৰ থিটা প্লাছ r স্কোৱাৰ sin স্কোৱাৰ থিটা এতিয়া মই এটা কি কৰিলো r স্কোৱাৰটো কমন ললো দেন ইয়াতে মোৰ হাতত থাকিলে কিমান cos স্কোৱাৰ থিটা প্লাছ sin স্কোৱাৰ থিটা হৈ গ'ল cos স্কোৱাৰ থিটা প্লাছ sin স্কোৱাৰ থিটা থাকিলে সো সেইটোৰ ভ্যালুটো আমি কিমান লিখিব পাৰো r স্কোৱাৰ ইনটু 1 সো r ইয়াৰ কাৰেক্ট ভ্যালুটো পালো r স্কোৱাৰ মানে কোড আছে অপচন নম্বৰ c আছে হয়নে অপচন নম্বৰ c যিটো r স্কোৱাৰ আছে সেইটো হ'ব ইয়াৰে শুদ্ধ উত্তৰ ওলাইছিলে সকলোৰে ওলাইছিলে নে পাৰিছা সকলোৰে সো আমি বেলেগ একো কৰিব নালাগে যেটো আমাৰ কৈছে যে x স্কোৱাৰ ভ্যালু কিমান y x স্কোৱাৰ y x স্কোৱাৰ প্লাছ y স্কোৱাৰ প্লাছ z স্কোৱাৰ ভ্যালু কিমান খুলিছে আৰু হিহঁতৰ ভ্যালু কিটা দি থৈ আছে হয়নে x ৰ ভ্যালু দিয়া আছে y ৰ ভ্যালু দিয়া আছে সো z ৰ ভ্যালু দিয়া আছে আমি গুটেখিনি কি কৰিম ধুনিয়াকে প্লাস কৰিম প্লাস কৰি পেলাই আমি কি কৰিম সেই যিখিনি ভ্যালু পালো সেই ভ্যালুখিনি আমি কি কৰিম স্কয়াৰ কৰিম ওকে বা স্কয়াৰ কৰি আমি কি কৰিম প্লাস কৰিম তাৰ পৰা আমি x স্কয়াৰ প্লাছ y স্কয়াৰ প্লাছ z স্কয়াৰ কোৱেশ্চনটো যেটো খুদিছিলে সেইটো এনসাৰটো আমি পাব পাৰিম ঠিক আছে এটা ইম্পৰ্টেন্ট কোৱেশ্চন হা এক্সাম পইণ্ট অফ ভিউৰ পৰা এই কোৱেশ্চনটো এটা ইম্পৰ্টেন্ট হয় সো কোৱেশ্চনটো চাবা তোমালোকে যদি কিবা ডাউট আছে তেনে কমেন্ট বক্সত কৰিবা যে এইটো পইণ্টটো বুজি পোৱা নাই বা এই কোৱেশ্চনটো ডাউট আছে তো সকলে হেতু ক্লিয়াৰ কৰি লবা ওকে সো নেক্সট আজিলে ইমানে আছিলে সো তোমালোকৰ ট্ৰিগোনমেট্ৰি টপিকটো মই ইয়াতে খতম কৰিম সো তোমালোকৰ যদি নেক্সট আৰু বেলেগ কোনটো টপিকৰ ওপৰত ভিডিও লাগে ঠিক আছে বা কোনটো টপিকৰ ওপৰত এমসিকিউজ লাগে তোমালোকে মোক জনাবা ওকে আৰু ইয়াৰ লগতে আমাৰ টেলিগ্ৰাম চেনেলটো আছে টেলিগ্ৰাম চেনেলটো তোমালোকে সকলোকে গৈ সাৰ্চ কৰিবা অভিচিক্সা একাডেমি বুলি সাৰ্চ কৰিবা টেলিগ্ৰামত সকলোৱে তাত পাই যাবা সো এইবিলাক যেটো পিডিএফ আছে সেই পিডিএফ নি সকলোৱে তোমালোকে সেই টেলিগ্ৰাম চেনেলটো পাই যাবা ওকে লগতে আৰু আমাৰ মই আকৌবাৰ কৈ থওঁ আমাৰ কমেন্ট বক্সত যিখিনি মই হোমৱৰ্ক দিছো সকলোৱে হোমৱৰ্কখিনি কৰিবা কৰি পেলাই তাৰ এনসাৰখিনি দিবা আৰু লগতে নেক্সট তোমাৰ কি টপিকৰ ওপৰত ভিডিও লাগে কি কোনটো টপিক তোমালোকৰ বাবে অলপমান টান পাই আছা সেই টপিকটোৰ ওপৰত মই এমসিকিউজ লৈ আহিম তোমালোকে মোক কমেন্ট বক্সত সকলোৱে জনাবা ঠিক আছে সো আজিলৈ ইয়াতে এৰিছো থ্যাংক ইউ এভৰিৱান ভালদৰে পঢ়া শুনা কৰি থাকা থ্যাংক ইউ